Udah di mana? Ya dulu. Tidak ada lagi. Iya mak. অসমৰ ৰাইজে আজি চাই আছে অসমৰ ৰাইজে ভালকৈ নিৰীক্ষণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ যেটো সবল নেতৃত্ব তাৰ ওপৰত মানুহে চক্ষু দিছে গতিকে মুখ্যমন্ত্ৰী ২৬ত তেওঁ অনায়াসে হ'বই যেহেতু অসমৰ মানুহে তেওঁলৈ বাট চাই আছে আৰু গত যিখিনি কাম কৰিছে সেই কামখিনিতো আপলোড হৈছে ৰাইজ কিন্তু আগন্তুক দিনত তেওঁক আকৌ যিখিনি আধাৰৰ কাম থাকি যাব সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁকে মুখ্যমন্ত্ৰী অসমৰ ৰাইজে পাতিব আৰু আমি দলীয়ভাৱেও তেওঁৰ কথা আমি চিন্তা চৰ্চা নকৰা নহয় আমি কৰি আছোঁ খালি তেওঁ এতিয়া এটা মহান কাম কৰিছে বাকিখিনি উন্নয়ন কাম কৰিছেই উন্নয়নৰ মাজতে যিটো আমাৰ ছাত্ৰ আন্দোলন হৈ ৮৫৫ জন শ্বহীদ হৈছিল সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য তেওঁ প্ৰদান কৰিবৰ কাৰণে যেটো উচ্ছেদ অভিযান আৰম্ভ কৰিছে সেই উচ্ছেদ অভিযানত আমি ভগৱন্তৰ ওচৰত আমি সকলো ৰাইজে অসমীয়া জাতিয়ে আমি প্ৰাৰ্থনা জনাইছোঁ তেওঁক ঈশ্বৰে শক্তি দিয়ক আৰু তেওঁক দীৰ্ঘায়ু কৰক আৰু তেওঁ যাতে আমাৰ অসমীয়া জাতিটোক এই উচ্ছেদ অভিযানটো কৰি নিষ্কণ্টক কৰে তাৰ প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আলোচনা হৈছিল দলীয়ভাৱে আলোচনা হৈছিল এই ক্ষেত্ৰত মোৰ নিজৰ ভাতৃস্বৰূপ মহেন্দ্ৰ চেত্ৰী নিজৰ মোৰ দাদা হিচাপে মানে এই ক্ষেত্ৰত আমাৰ লগত আলোচনা কৰোঁতে কৰিছোঁ কিন্তু গাৰ নোম শিউৰি যোৱা দৃশ্য আমি সাংবিধানিক হিচাপে যদি চাওঁ ব্ৰত বিৰত ব্ৰত তেওঁ তিনিওটাই
একে বুলি ক'লেও বেয়া নহয়, যিটো ব্ৰত মানে হ'ল প্ৰতিজ্ঞা কৰিছে যে যি পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ ২৬ৰ মুখ্যমন্ত্ৰী নহ'ব সেই পৰ্যন্ত তেওঁ অন্ন গ্ৰহণ নকৰে। দ্বিতীয়তে বিৰত, অৰ্থাৎ তেওঁ অন্নৰ পৰা আঁতৰত থাকিব। আৰু তৃতীয়তে বৰত, তেওঁ যিটো আহাৰ আমাৰ যিটো খাদ্য এই খাদ্যটো তেওঁ গ্ৰহণ নকৰে। যাই কি নহওক তেখেতক ভগৱানে কৃপা কৰক, ভগৱানে শক্তি দিয়ক। এতিয়া তেখেতৰ ভগৱানৰ বাহিৰে গত্যন্তৰ নাই, যিহেতু তেওঁ সিদ্ধান্ত ল'লে, স্থিৰ সিদ্ধান্ত ল'লে। আজি ২১ দিনত ভৰি দিলেহি, আজি ২২ দিনত ভৰি দিলেহি আৰু ৮ মাহ সময় বাকী আছে। আমি দিন হিচাপে যদি চাওঁ ৮ × ৩ = ২৪, ২৪০ দিন আছে। গতিকে পাৰ হৈছে মাত্ৰ ২২ দিন আৰু ২৪০ দিন আছেই। যে কি নহয় তেওঁ শক্তি দিয়ক, ভগৱানে কৃপা কৰক। আৰু আমি ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বত অসমখন এটা সুস্থ সবল নেতৃত্বত চলি আছে, সেই চলি যাতে পুনৰবাৰ যাতে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰক, অসমখনৰ উন্নতি পথত যাওক, তাৰে আমি কামনা কৰিছোঁ। গতিকে আমি এই যিটো অন্নখন পালন কৰিছে সেই অন্নখনৰ প্ৰতি যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যে আমাৰ চাওক তৃণমূল কৰ্মী, তেখেত হ'ল তৃণমূল এজন কৰ্মী। বৰ্তমান আমাৰ যিটো ২৪ নং বুথ আছে এই বুথৰ তেওঁ সম্পাদক এজনে তেওঁ আগতে কৈছে যে তেওঁৰ লগত চিনা পৰিচয় নাই। আমাৰ লগত যদি ক'ৰবাত কথা বতৰা হৈছে মন্ত্ৰী মহোদয় বা MP-সকলৰ লগত বা মিনিষ্টাৰসকলৰ লগত আমাৰ যদি কথা বতৰা হৈছে, কিন্তু মহেন্দ্ৰ চেত্ৰী তেনেকুৱা কথা বতৰা হোৱা নাই। কিন্তু তেওঁ ভগৱান হিচাপে আৰু হৃদয় স্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাক নৰেন্দ্ৰ মোদীৰ দ্বাৰা হৃদয়ত অন্তৰ স্থাপন কৰি তেওঁ অন্নৰ পৰা বিৰত ৰাখিছে, ব্ৰত কৰিছে। গতিকে মই ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ এই তৃণমূল কৰ্মীসকল তেখেতৰ প্ৰতি কিমান শ্ৰদ্ধা কৰে, ভক্তি কৰে, এই আপাহতে এই কৰ্মীসকলৰ প্ৰতি তেওঁ অকণমান হ'লেও সুদৃষ্টিৰে চাই এই কৰ্মীসকলক গুৰুত্ব দিবলৈ মোৰ আহ্বান আছে। গুৰুত্ব নিদিয়াকৈ থকা নাই, যিহেতু আমাৰ কৰ্মীসকল তেখেতৰ প্ৰতি ব্যাকুল হৈ আছে। এই বাৰ্তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ৩ মাহ আগতে মই ভাবি থৈছিলোঁ, যিহেতু পবিত্ৰ মাহ আমাৰ হিন্দুৰ পবিত্ৰ মাহটো শাওণ মাহ, আৰু সেই শাওণ মাহ দিনৰ পৰাই তেখেতৰ মংগল অৰ্থে আৰু তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি অসমৰ ভৱিষ্যতৰ ক্ষেত্ৰত উঠি অহা নৱবৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যতৰ ৰাখি যোৱা তেখেতৰ চিনখিনি তেখেতক সুঁৱৰি যে তেখেতৰ ভৱিষ্যতত অসমখনৰ কাৰণে এটা সুন্দৰ বাতাবৰণ তেখেতে সৃষ্টি কৰিব, সেই উপাততে এই মই শাওণ মাহতেই অন্ন ত্যাগ কৰিছোঁ। তেখেতে ভৱিষ্যতৰ ২৬লৈকে যেতিয়ালৈকে মুখ্যমন্ত্ৰী নহয় এই মোৰ অন্নখন ত্যাগ কৰিছোঁ। সেইকাৰণে সবে ৰাইজে আমাৰ কাৰ্যকৰ্তাসকলে, জ্যেষ্ঠসকলে, কনিষ্ঠসকলে, আই মাতৃসকলে প্ৰত্যেক দিনেই মোক যিটো সঁহাৰি দিছে, প্ৰত্যেক দিনেই মোক আহি তেখেতলোকে আহি সঁহাৰি কৰিছে। যেনে পাইছে তেনেকৈ মোক আপেলেই হওক, কলেই হওক, ফল ফুলেই হওক আহি তেখেতলোকে মোক দিছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভগৱানে শক্তি দিয়ক, শক্তি তেখেতে যুদ্ধ কৰি আছে আৰু শক্তি দিয়ক তেখেতক ভগৱানে। সেইকাৰণে মই আজি অন্ন ত্যাগ কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকী কোনবোৰ কামে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে? অনুপ্ৰাণিত উঠি অহা নৱবৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি কাম কৰিছে, অসমখনৰ কাৰণে জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত তেখেতে বহু কামখিনি কৰিছে, সেইখিনি কামৰ কাৰণে মই অনুপ্ৰাণিত হৈছোঁ। সেইটো মোৰ ব্যক্তিগত স্বাৰ্থ, মোৰ তেখেতৰ লগত লেনা দেনা কোনো নাই। মই আঁতৰৰ পৰা তেখেতক ভগৱানৰ ওচৰত সদায় দিন প্ৰাৰ্থনা কৰি আছোঁ, তেখেতৰ মংগল হওক, তেখেতৰ ভগৱানে যাতে শক্তি দিয়ক, তেখেতে অসমখনৰ কাৰণে এটা সুন্দৰ নিকা ভাৱমুক্তি তেখেতে অসমখনক যাতে সুন্দৰ ফালে লৈ যায়, গতি কৰে, সেইটোৱে মই আশা কৰিছোঁ। যি অসমত উচ্ছেদ চলি আছে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত, কি ক'ব? চব উচ্ছেদটো তেখেতৰ এইটো এটা কথা হ'ল, উচ্ছেদৰ কথাৰ কাৰণে কোনোবাই যদি কিবা ভাবিছে সেইটো হ'লে কিন্তু কোনোবাই যদি বেয়া দেখিছে, বেয়া ভালটো আমি চাব লাগিব। কিন্তু অকল বেয়াটোৱে চালেতো নহ'ব, আমি ভালটোও চাব লাগিব ক'ত ভাল হৈ আছে। কাৰণ কেলৈ যদি মই ক'ৰবাত ক্ষতি কৰিছোঁ, মোৰ নিজৰ গাটো চাব লাগিব যে মই ক্ষতি কৰিছোঁ। যদি ক্ষতি নকৰি কাৰোবাৰ যদি শিলগুটি গাত পেলাওঁ, কাৰোবাক যদি মই তুচ্ছিত আচিল্য কৰোঁ, তেতিয়াহ'লে তেনেকৈতো নহ'ব। কাৰণ তেখেতে মই দৃষ্টিত ভাবিছোঁ ভাল কাম কৰিছে, কোনো বেয়া কাম কৰা নাই। উঠি অহা নৱবৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যত অসমখন ৰাখি যাবলৈ কাৰণে নিকা সৃষ্টি কৰি থৈ যাব তেখেতে। মোৰ এইটো ভাৱধাৰণাই মই এনেকৈ অন্নখন ত্যাগ কৰিছোঁ। আৰু বিধানসভা ইলেকশ্যনলৈ আৰু 7 মাহ বাকী আছে, বা 7 মাহৰ পিছত বিধানসভা ইলেকশ্যন ২৬ত, তেতিয়ালৈকে আপুনি অন্ন গ্ৰহণ? মই অন্ন কোনো কাৰণ গ্ৰহণ নকৰোঁ, কাৰণ 21 দিন মই আজি 22 দিনত ভৰি দিলোঁ।
আৰু মই শাওণ মাহ শেষ হ'ব কাইলৈ তাৰপিছত আমাৰ পৰৱৰ্তী ভাদ মাহ যিহেতু আমাৰ গুৰুজনৰ তিথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি সেই তিথিৰ পৰা প্ৰথমে আমাৰ বৰভেটি অসমৰ বিখ্যাত বৰভেটি তেখেতৰ হৈ আমি শৰাইখনি দিম তাৰপিছত আমি অসমখনৰ কাৰণে যি তীৰ্থ আছে ত'ত ভ্ৰমণ কৰিম তেখেতৰ হৈ এখন শৰাই দিম তাকে মই তেখেতে অন্নটো ত্যাগ কৰিছে নেক্সট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ 2026ত তেখেত আকৌ মুখ্যমন্ত্ৰী নোহোৱালৈকে মই অন্নটো ত্যাগ কৰিম বুলি কৈছে দিনত তেখেতে ফল মূল খায় আৰু গাঁওবাসী আমাৰ দাদাসকলেও বহুত সহায় কৰিছে আমাক মই মানা কৰিছিলোঁ তেখেতক কাৰণ ইমান দিনলৈকে অন্নটো গ্ৰহণ নকৰাকৈ কেনেকৈ তেখেতে জীয়াই থাকিব বুলি কিন্তু তেখেতে কৈছে মই পাৰিম মোৰ এটা শক্তি আছে বুলি কৈছে ভগৱানৰ শক্তি আজি 22 দিন হ'ল তেখেতে ইলেকশ্যন নোহোৱালৈকে মানে ৰিজাল্ট নোলোৱালৈকে তেখেতে এনেকৈ থাকে হয় গাঁওবাসী সদায় আহেনে হয় সহায় কৰি আছে আহি আছে খবৰ লৈ আছে দাদাহঁতি আহি আছে আমাৰ ৰাজীৱ দাহঁতি আমাৰ দাদাহঁতি আহি আছে খবৰ লৈ আছে তেখেতে